তেওঁৰ পৰা ৰাইজে ৰাজহুৱা কথাবোৰ জানিবলৈ বিচাৰে। কংগ্ৰেছত গৌৰৱ গগৈ গাড়ীত কোন বহিছে কোন নাই বহা এইখিনি কথা অসমৰ জনসাধাৰণ তেওঁৰ পৰা জানিবলৈ নিবিচাৰে। মোৰ মতে আজিলৈকে যিমানবোৰ মানুহ ধৰা পৰিছে সকলোৰ ওপৰত তদন্ত হ'ব লাগে। কোনে এই আইডিয়াটো সোমালে, কোনে পৰামৰ্শটো দিলে, যিসকলে কৰিছে তেওঁলোকেতো অপৰাধ কৰিছেই, কিন্তু আইডিয়াটো কোনে দিলে, পৰামৰ্শটো কোনে দিলে? মোৰ মতে সকলোৰ ওপৰত তদন্ত হ'ব লাগে। আৰু যাৰ কথা আপোনালোকে কৈছে কোনোবা বিজেপি বিধায়কৰ ঘৰত উপস্থিত হ'ল তেওঁৰ ওপৰতো তদন্ত হ'ব লাগে। মানে বিজেপি বিধায়ক নহয়, এইজন ব্যক্তিৰ ওপৰত যিজন ধৰা পৰিলে। নিৰ্বাচন সমাগত, বিফলতা লুকাব লাগে। আৰু এয়া হ'ল গোটেই ইহঁতৰ ষ্ট্ৰেটেজি। তেওঁলোকৰ ভিতৰত কিছুমান ক্ৰিমিনেল মাইণ্ডেড মানুহ আছে। বিজেপি, RSS, VHP, বজৰং দলৰ ভিতৰত কিছুমান ক্ৰিমিনেল মাইণ্ডেড মানুহ আছে যিসকলে এই ধৰণৰ কামবোৰ নিৰ্বাচনৰ পূৰ্বে কৰিবলৈ বিচাৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।